মই প্ৰথমে আপোনালোকৰ যোগেদি মানুহৰ মাজত এটা কনফিউজন হৈ থকা কথা খোলা কৰিব বিচাৰিছোঁ যে আচলতে হোৱাট ইজ ৱাকাফ। মই ভাবোঁ বহুতে জানে, বহুতে এই বিষয়ে নাজানে, আৰু সেইকাৰণে এইটো লৈ বিভিন্ন ধৰণৰ কনফিউজন ক্ৰিয়েট হৈছে। ৱাকাফক লৈ যিদৰে মেৰুকৰণ কৰিবলৈ বিচাৰিছে বিজেপিয়ে, সেই কথাটো যদি যিকোনো সচেতন মানুহে ৱাকাফৰ বিষয়ে জানে, তেওঁলোকে এই কথাখিনি বুজি উঠিব যে ইয়াত কোনো মেৰুকৰণৰ আপোনাৰ কথা নাই। এইটো সম্পূৰ্ণ এটা ধৰ্মৰ ৰিলিজিয়াছ কথা। ৱাকাফ হ'ল কোনোবা মানুহে যদি ভাবে যে তেওঁৰ আনডিছপুটেড লেণ্ড, তেওঁৰ নিজৰ মাটি যিটো নিজৰ নামত আছে, যিটো কাৰো অংশ নহয়, যিটো কোনো ডিছপুটেড নহয়, সেই মাটিখিনি যদি তেওঁ আল্লাহৰ ৱাস্তে দান দিব বিচাৰে, তেতিয়া যি দান দিয়ে সেইটোক কয় ৱাকাফ। মোৰ মাটি, মোৰ নিজৰ নামত থকা মাটি, কাৰো তাত হক নাথাকা, কাৰো তাত ডিছপুটেড নোহোৱা মাটি এটুকুৰ ৱাকাফ কৰিছে, আল্লাহৰ নামত ৱাকাফ দিয়াটোক ৱাকাফ বুলি কয়। তে সেই মাটিটুকুৰ লৈ পেলাই বাকী ইমান চৰকাৰ বা অন্যান্য পক্ষৰ কি কথাটো আছে? সেই কথাটোকে আমি বুজাব পৰা নাই বহু ক্ষেত্ৰত, যে ৱাকাফৰ লগত বাকী কোনো কথাৰ কোনো চৰকাৰ বা কোনো পক্ষৰ কোনো ধৰণৰ সম্বন্ধ নাই। ৱাকাফ যেতিয়া প্ৰথম আৰম্ভ হৈছিল তেতিয়া ভাবা নাছিল যে আজিৰ দৰে বিজেপি আহি এইটো আলম লৈ গোটেই সমাজখনক এটা মেৰু বিভাজন কৰিব বিচাৰিব। আমাৰ সংবিধানত আছে যে আমাৰ ফ্ৰীডম অফ মুভমেণ্ট, আমি মুকলিকৈ ঘূৰি ফুৰিব পাৰোঁ। ফ্ৰীডম অফ ৰিলিজন, আমি নিজৰ ধৰ্ম নিজে পালন কৰিব পাৰোঁ। আজি বিজেপিয়ে যিখন ৱাকাফ আইন সংশোধন কৰি পেলাই বিল পাছ কৰিলে, এক্ট হ'ল, সেইখন সম্পূৰ্ণ সংবিধান বিৰোধী, অগণতান্ত্ৰিক। এইকাৰণে সংবিধান আৰু অগণতান্ত্ৰিক বুলি কৈছোঁ আমি, যে এই বিলখনত কিছুমান এনেধৰণৰ ধাৰা সন্নিৱিষ্ট কৰিছে, যি ধাৰাৰ পৰিপ্ৰেক্ষিতত যোনে ৱাকাফ কৰিছে, যি নামত কৰিছে, সেই কথা বতৰাবিলাকত ব্যাঘাত আহিছে। গতিকে মই ক'ব বিচাৰিছোঁ যে ৱাকাফ কি, সেই কথাটো নুবুজাকৈ যাতে কোনো মানুহে এই ক্ষেত্ৰত ভুল বুজাবুজিৰ সৃষ্টি নহয়, সেই কথাখিনি মই ৰাহুল গান্ধী ডাঙৰীয়াৰ সভাপতিত্বত হৈ থকা আমাৰ কংগ্ৰেছৰ যিখন আমাৰ লোকসভাৰ সাংসদসকলৰ সভা, তাতো মই এই কথাখিনি উপস্থাপন কৰিছোঁ। আৰু তেতিয়া সকলোৱে কৈছে যে হয়, আমি এতিয়া ক্লিয়াৰ হ'লোঁ, নহ'লে বিজেপিয়ে গোটেই বাতাবৰণটো এক অনিশ্চয়তা, এটা ধুঁৱলি কুঁৱলী কৰিবৰ সৃষ্টি কৰিছে। গতিকে কালিৰ যিখন বিল আনিলে, সেই বিলখন অসাংবিধানিক যিখন আইন হ'ল, এইটোৰ লগত এটা ধৰ্মৰ ফ্ৰীডম অফ ৰিলিজন যিটো আছে, সেইটোত মুখ্যম আঘাত আনিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।